নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ এই ভিডিঅ'টো কৰবাৰ আৰম্ভ কৰিম সেইটো ভাবিব পৰা নাই, কিয়নো এইটো ভিডিঅ' আপোনালোকৰ কাৰণে এইটো বহুতে ইম্পৰ্টেণ্ট ভিডিঅ' হয়, বহুতে আপোনালোকৰ ভাল খবৰ, কিয়নো যিসকলে নতুন ভেকেঞ্চিৰ কাৰণে অপেক্ষা কৰিছিলে এডিআৰই আৰু আছাম পুলিচৰ, তো তেওঁলোকৰ কাৰণে এইটো কৈ বহুতে ভাল খবৰ। আৰু যিসকলে ইতিমধ্যে এডিআৰইৰ গ্ৰেড 4ৰ লগতে গ্ৰেড 3ৰ আপোনালোকে কোৱালিফাই কৰি থৈছে ৰিটেন পৰীক্ষা, লগতে অসম পুলিচৰ যিসকলে ইতিমধ্যে ভাইভা দি আহিছে, তো তেওঁলোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। আৰু মেইনলি এইটো ভিডিঅ' যিসকলে এডিআৰইৰ নতুন ভেকেঞ্চি আৰু আছাম পুলিচৰ নতুন ভেকেঞ্চি হয়, সেই ভেকেঞ্চিৰ ওপৰত ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আপোনালোকৰ নতুন ভেকেঞ্চি কেতিয়া আহিব, সকলোবিলাক তথ্য আপোনালোকে এই ভিডিঅ'টো জানিব পাৰিব। ৰিজাল্টৰ লগতে নতুন ভেকেঞ্চিৰ সকলোবিলাক আপডেট এইটো ভিডিঅ'ত আপোনালোকক দিবলৈ গৈ আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে নটিফিকেশ্যনবিলাক আপোনালোকে লগ পাই থাকে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি ফেচবুক লাইভযোগে ঘোষণা কৰিছে এডিআৰই আৰু আছাম পুলিচৰ ওপৰত বিভিন্ন তেওঁ ঘোষণা কৰিছে। তো প্ৰথমতে আপোনালোকক ৰিজাল্টৰ ওপৰত যিটো তেওঁ ঘোষণা কৰিছে সেইটো আপোনালোকক প্ৰথমতে জনাই দিছোঁ। যিসকলে ইতিমধ্যে এডিআৰই গ্ৰেড 3 লগতে গ্ৰেড 4 আৰু যিসকলে ষ্টেন'গ্ৰাফিত ইতিমধ্যে ৰিটেন কোৱালিফাই কৰি থৈছে, তো আপোনালোকৰ নেক্সট ষ্টেজত যিহেতু ভাইভা অনুষ্ঠিত হ'ব, যিসকলে গ্ৰেড 4ত উত্তীৰ্ণ হৈছে আৰু গ্ৰেড 3ত উত্তীৰ্ণ সকলে স্কিল টেষ্ট হ'ব, আৰু অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰ টাইপিং টেষ্ট হ'ব। আৰু যিসকলে ষ্টেন'গ্ৰাফি পৰীক্ষা দিছিলে, তো তেওঁলোকৰ আপোনালোকৰ ষ্টেনৰ আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব। তো ইতিমধ্যে তেওঁ ঘোষণা কৰিছে যে আপোনালোকৰ যিটো গ্ৰেড 4ৰ ভাইভা হয়, সেই ভাইভাটো আপোনালোকৰ 17 জুনৰ পৰা অনুষ্ঠিত হ'ব। আৰু যিসকলৰ এডিআৰইৰ যিসকলে গ্ৰেড 3ত আপোনালোকে কোৱালিফাই কৰিছে, তেওঁলোকৰ কম্পিউটাৰ টাইপিং টেষ্টটো আপোনালোকৰ 15 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। আৰু যিসকলে ষ্টেনত কোৱালিফাই কৰিছে, তো তেওঁলোকৰো 15 তাৰিখৰ পৰা আপোনালোকৰ যিটো ষ্টেনৰ স্কিল হয়, সেই স্কিলটো অনুষ্ঠিত হৈ যাব। তো এতিয়া আপোনালোকক অসম পুলিচৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব, সেইটো যিহেতু বহুতে সুধি থাকে বা বহুতে কমেণ্ট কৰি সুধি থাকে, তো তাৰ ওপৰতে তেওঁ ঘোষণা কৰিছে যে আপোনালোকক ডাইৰেক্টলি অসম পুলিচৰ লগতে এডিআৰইৰ সকলোবিলাকৰ ৰিজাল্ট একেলগে ঘোষণা কৰিব। তেওঁ ডাইৰেক্টলি এইটো কথা কোৱা নাই যে কিমান তাৰিখে আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিব, ফাইনেল ৰিজাল্টটো তেওঁ এইটো কথা ডাইৰেক্টলি কোৱা নাই। তথাপিও আপোনালোকক এটা ইংগিত দিছে যে আপোনালোকক যিটো অক্টোবৰ মাহৰ আপোনালোকৰ 10 তাৰিখে তেওঁ কৈছে যে অক্টোবৰ মাহৰ 10 তাৰিখে তেওঁৰ যিটো নিযুক্তি পত্ৰ হয়, অৰ্থাৎ আপোনালোকে যিসকলে ফাইনেল ৰিজাল্ট আহিব, ফাইনেল ৰিজাল্টত নাম আহিব, অৰ্থাৎ আছাম পুলিচৰ লগতে এডিআৰইত যিসকলে ফাইনেল ৰিজাল্টত নাম আহিব, তেওঁলোকৰ যিটো এপইণ্টমেণ্ট হয়, এপইণ্টমেণ্টখন আপোনালোকৰ 10 অক্টোবৰ তাৰিখে তেওঁ খানাপাৰাত আপোনালোকক দিব বুলি কৈছে। এতিয়া আপোনালোকে অনুমান কৰিব পাৰে যে আপোনালোকৰ 10 অক্টোবৰৰ আগতে আপোনালোকৰ সকলোবিলাকৰ অৰ্থাৎ এডিআৰইৰ গ্ৰেড 3 গ্ৰেড 4ৰ লগতে ষ্টেনৰ লগতে অসম পুলিচৰ ফাইনেল ৰিজাল্ট তেওঁ ঘোষণা কৰিব। অৰ্থাৎ আপোনালোকৰ যিহেতু তেওঁ এইটো কথা উল্লেখ কৰিছে তেওঁ যে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ স্কিল টেষ্ট আৰু যিটো ভাইভা অনুষ্ঠিত হ'ব, সেই ভাইভাটো আপোনালোকৰ 15 জুলাইৰ আগত আপোনালোকৰ তেওঁ সমাপ্ত কৰিব বুলি কৈছে। মানে অৰ্থাৎ আপোনালোকৰ এইটো এণ্ড কৰিব, যিহেতু 15 জুলাই তাৰিখে এণ্ড কৰিব, তো 15 জুলাইৰ পিছত আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিব, আপোনালোকৰ যিটো ফাইনেল ৰিজাল্ট হয়। আৰু 10 অক্টোবৰ আপোনালোকে আপোনালোকে ৰিজাল্টটো পাই যাব। এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে এতিয়া চিন্তা কৰিব নালাগে, ৰিজাল্টটো আপোনালোকৰ সোনকালে আহি আছে। আৰু যিসকলে এইবাৰ এডিআৰইৰ লগতে আছাম পুলিচত কোৱালিফাই কৰিব নোৱাৰিলে ৰিটেন আৰু ৰানিঙত, তো আপোনালোকে এতিয়া চিন্তা কৰিব নালাগে। তেওঁ ইতিমধ্যে ঘোষণা কৰিছে যে আপোনালোকৰ যিটো নতুন ভেকেঞ্চি, সেই নতুন ভেকেঞ্চি আহি আছে। এডিআৰই 3.0 আৰু আছাম পুলিচৰ নতুন ভেকেঞ্চি আহি আছে আপোনালোকৰ নৱেম্বৰ মাহত। তেওঁ কৈছে যে নৱেম্বৰ মাহত আছাম পুলিচৰ আৰু এডিআৰই 3.0ৰ নতুন ভেকেঞ্চি মুকলি কৰিব। তো এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। এইটো এটা আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ হয়। তো আপোনালোকক এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভিডিঅ' অৰ্থাৎ আপোনালোকৰ ফেচবুক লাইভৰ যিটো ভিডিঅ' ক্লিপ হয়, সেই ভিডিঅ' ক্লিপটো এই ভিডিঅ'টোত সংলগ্ন কৰি দিছোঁ। আপোনালোকে ভিডিঅ'ৰ যিটো ক্লিপ হয়, সেই ভিডিঅ' ক্লিপটো আপোনালোকে শুনি লওক। এডিআৰইৰ মৌখিক পৰীক্ষা অহা 17 জুনৰ পৰা আৰম্ভ হ'ব। আপোনালোকে জানে এডিআৰই থাৰ্ড গ্ৰেড অৰ্থাৎ তৃতীয় বৰ্গৰ বাবে যিসকল উত্তীৰ্ণ হৈছে, তেওঁলোকে 3টা পৰীক্ষা দিব লাগিব। যিসকলে ষ্টেনোগ্ৰাফাৰৰ পৰীক্ষা পাছ কৰিছে, তেওঁলোকে ষ্টেনোগ্ৰাফাৰৰ স্কিল পৰীক্ষা দিব লাগিব। যিসকলে ড্ৰাইভিং পাছ কৰিছে, তেওঁলোকে ড্ৰাইভিঙৰ স্কিল পৰীক্ষা দিব লাগিব। আৰু যিসকলে সাধাৰণ তৃতীয় বৰ্গত পাছ কৰিছে, তেওঁলোকে কম্পিউটাৰৰ স্কিল পৰীক্ষা দিব লাগিব। আনহাতে
চতুৰ্থ বৰ্গত যিসকলে পাছ কৰিছে তেওঁলোকে অৰেল আৰু স্কিল টেষ্ট দুইটাকে একত্ৰিত কৰি এটা মৌখিক পৰীক্ষাত তেওঁলোকে বহিবৰ প্ৰয়োজনীয়তা আছে আৰু আপোনালোকে সেই পৰীক্ষাত বহিব লাগিব মই আশা কৰোঁ আমি জুলাই মাহৰ 15 তাৰিখৰ আগতে এই মৌখিক পৰীক্ষা বা স্কিল পৰীক্ষাৰ গোটেই পৰ্যায়টো শেষ কৰিম আৰু মই আগতেই কৈ অহাৰ দৰে 10 অক্টোবৰৰ দিনাখন আমি আপোনালোকৰ হাতত যোগ্যজনৰ হাতত নিয়োগ পত্ৰ তুলি দিবলৈ প্ৰচেষ্টা কৰিম 10 অক্টোবৰৰ দিনটোতে আমি পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ এলপি এমিৰ শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু এডিআৰিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাইসকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম মোক কোনোবাই খুদি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰো বহুতে মোক খুদিছে যে এডিআৰিৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোগযোগে কি ঘোষণা কৰিছিল ইতিমধ্যে আপোনালোকক জনাইছোৱে তো আপোনালোকে যদি এই ভিডিঅ'টো ভাল পালে ফ্ৰেণ্ডছ আপোনালোকে লগৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব